অসম অলিম্পিক সন্থাৰ নতুন কমিটিক লৈ আৰম্ভ হৈছে এতিয়া তীব্ৰ বিতৰ্ক। কমিটি গঠনৰ প্ৰক্ৰিয়াক মুকলিভাৱে সমালোচনা পৰাজিত প্ৰাৰ্থী গীতাৰ্থ গোস্বামীৰ। সাধাৰণ সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল গীতাৰ্থ গোস্বামীয়ে। আসাম এথলেটিক্স সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামী। কোনো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই নিৰ্বাচন অনুষ্ঠিত নহল বুলি তেওঁ মন্তব্য আগবঢ়াই কৈছে যে আমাৰ ভোটাৰ আছিল 200 জন, কিন্তু ভোট দিবলৈ দিয়া হ'ল মাত্ৰ 10 জনকহে। ৰাজনৈতিক শক্তিক বাহিৰত ৰাখিম বুলি কৈ ৰাজনৈতিক শক্তিৰে নিৰ্বাচন হ'ল। এনেদৰে অসমৰ ক্ৰীড়া জগতক কোনেও আগুৱাই নিব নোৱাৰে। ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব হৈছে গীতাৰ্থ গোস্বামী। প্ৰাৰ্থী আছিল তেওঁলোকক প্ৰথমতে মই আজি যিসকল নিৰ্বাচিত হৈছে গণতান্ত্ৰিক পদ্ধতিৰে হওক অগণতান্ত্ৰিক পদ্ধতিৰে হওক অনিয়মৰ মাজেৰে হওক যিসকল নিৰ্বাচিত হৈছে মই সকলোকে শুভেচ্ছা জনাইছোঁ। অনাগত সময়ত তেখেতলোকৰ নেতৃত্বত অসম অলিম্পিক সন্থা ভাল সংগঠন ৰূপে পৰিচিত হৈ চলিব বুলি মোৰ আশা। আৰু দ্বিতীয় কথা হৈছে আপুনি যোনটো মোক সুধিছে, বিশেষকৈ প্ৰায় ইয়াত 200 প্ৰতিনিধি উপস্থিত আছিল, কিন্তু অকল 10 জন প্ৰতিনিধিহে ভোট দি সকলো যিসকল প্ৰাৰ্থী আছিল তেওঁলোকক ভোট দিব বুলি ঘোষণা কৰা হ'ল কেইজনমান প্ৰভাৱশালী ব্যক্তিৰ দ্বাৰা। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি নিশ্চিতভাৱে কৈছিল যে ৰাজনীতিক ব্যক্তিৰ খেল জগতৰ পৰা অকণমান আঁতৰি থাকিব লাগে। নিশ্চিতভাৱে ৰাজনীতিক ব্যক্তিও প্ৰয়োজন, সকলোৰে প্ৰয়োজন, কিন্তু আজি যি দেখা পোৱা গ'ল ৰাজনৈতিক শক্তি যথেষ্ট প্ৰয়োগ কৰা দেখা পোৱা গ'ল। আৰু সেইটো হয়তো ক্ৰীড়া সংগঠকসকলক আপুনি সুধিলেও গম পাব তেখেতলোকৰ প্ৰতিক্ৰিয়া। আৰু মোৰ নিজা প্ৰতিক্ৰিয়া এইটো, ময়ো সন্তুষ্ট নহয়, কাৰণ 10 জন মানুহে সকলো সমিতিক ভোট দি চিলেকশ্যন কৰিব আৰু সেইখিনি তেখেতলোকেই চিলেকশ্যন কৰি দিব। সেইটো এটা ভুল পদ্ধতিৰে আজি প্ৰক্ৰিয়াটো অনুষ্ঠিত হ'ল বুলি মোৰ ধাৰণা, মোৰ ব্যক্তিগত ধাৰণা এইটো। আৰু প্ৰায় সংগঠকৰে বোধহয় মোৰ ধৰণে একে ধাৰণাই হৈছে। নিশ্চিতভাৱে মই দুই এটা শুনাও পাইছোঁ, 2-এজন বেলেগো গৈছিল, ময়ো গৈছিলোঁ, কিন্তু বেলেগে যোনে মোক কৈছে যে তেওঁলোকৰ ওজৰ আপত্তি গ্ৰহণ কৰা নাছিলে বা ৰিটাৰ্ণিং অফিচাৰ ওচৰলৈকে যাব দিয়া নাছিলে, তেনেকুৱা কিছুমান শুনা পাইছোঁ। মই নিজে দেখা নাই, কিন্তু বিভিন্ন মই যিটো বিশ্বাস কৰিছোঁ বা যিটো শুনা পাইছোঁ বিভিন্ন খামখেয়ালিৰ মাজত এই নিৰ্বাচন অনুষ্ঠিত হৈছে বুলি মই শুনা পাইছোঁ। চাওঁ, ক্ৰীড়া সংগঠক সকলোৱে মোক ইতিমধ্যে ফোন কৰি আছে, যথেষ্ট সংখ্যক ক্ৰীড়া সংগঠকসকলে মোক যোগাযোগ কৰি আছে যে তেওঁলোকে কৈছে যে এই ধৰণে যদি চলি থাকে তেনেহ'লে নিশ্চিতভাৱে এইটো এটা ক্ৰীড়া জগতৰ কাৰণে ভাল লক্ষণ নহয়। গতিকে তেওঁলোকে কি পৰামৰ্শ দিয়ে তাৰ ওপৰতে নিৰ্ভৰ কৰিব।